চেঙাৰ খোলাপন্থাত কংগ্ৰেছ আৰু AYDF দলৰ মাজত বৃহৎ খহনীয়া। বিজেপিৰ ৪৬তম প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানখনত প্ৰায় অৰ্ধশতাধিক কংগ্ৰেছ আৰু AYDF কৰ্মীৰ বিজেপি দলত যোগদান। এক গুৰুত্বপূৰ্ণ খবৰ, সকলোতকৈ ডাঙৰ খবৰ। এইবাৰ চৰাঞ্চলৰ সংখ্যালঘু ৰাইজৰ বিজেপি দলত যোগদানৰ লহৰ। দক্ষিণ বৰপেটাৰ চেঙাত কংগ্ৰেছ আৰু AYDF দলত বৃহৎ খহনীয়া। ভাৰতীয় জনতা পাৰ্টিৰ ৪৬তম প্ৰতিষ্ঠা দিৱস উদযাপনৰ অনুষ্ঠানত কংগ্ৰেছ আৰু AYDF কৰ্মীৰ বিজেপিত যোগদান। উল্লেখ্য যে চেঙাৰ পাঠিমাৰী খোলাপন্থা জনপ্ৰিয় বজাৰত বিজেপি কৰ্মীসকলে পালন কৰে দলৰ ৪৬তম প্ৰতিষ্ঠা দিৱস আৰু সেই প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানলৈ অৰ্ধশতাধিক কংগ্ৰেছ আৰু AYDF কৰ্মী বিজেপি দলত যোগদান কৰা পৰিলক্ষিত হয়। আৰু খোলাপন্থা গাঁও পঞ্চায়তৰ বুথ কমিটিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ উদ্যোগত আয়োজন কৰা হয় এই এক বিশেষ সভাখনৰ। আৰু এই সভাখনৰ আলুপতি কাছুমাৰা মণ্ডল কমিটিৰ সভাপতি জাকিৰ হুছেইনৰ সভাপতিত্বত কৰা পৰিলক্ষিত হয়। সভাখনত বিজেপি দলৰ বিভিন্ন পৰ্যায়ৰ নেতা তথা স্থানীয় কৰ্মীৰ উপস্থিতি পৰিলক্ষিত হয়। আৰু এই সভাখনতে কংগ্ৰেছ আৰু AYDF দলৰ প্ৰায় ৫০জন সাধাৰণ ৰাইজে বিজেপি দলৰ কাম কাজ আৰু নীতিত আকৃষ্ট হৈ দল ত্যাগ কৰি বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। বিজেপি দলৰ নেতাসকল নতুনকৈ যোগদানকাৰীসকলক উষ্ম সম্বৰ্ধনা জনোৱা দেখা যায়। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কাৰ্যকালত সাধাৰণ ৰাইজৰ বাবে নানা গুৰুত্বপূৰ্ণ কাম সম্পন্ন হৈছে বুলি ব্যক্ত কৰে নতুনকৈ যোগদান কৰা ব্যক্তিসকল। প্ৰায় প্ৰতিটো ঘৰত PMAYG জৰিয়তে পকা ঘৰ, শৌচালয় আৰু উজ্জ্বলা যোজনাৰ জৰিয়তে গেছ সংযোগ কৰি ব্যক্ত কৰিছে বিজেপি দলত যোগদান কৰা ব্যক্তিসকলে। লগতে PMGSYৰ জৰিয়তে গ্ৰাম্য ৰাস্তা আৰু দলং নিৰ্মাণ হৈছে বুলি ব্যক্ত কৰিছে ৰাইজে। আৰু তাৰ লগতে অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ জৰিয়তে অৰ্থনৈতিক সহায়, ছাত্ৰীসকলৰ বাবে স্কুটি বিতৰণ, যোগ্যতা অনুসৰি নিয়মীয়া চাকৰি নিযুক্তি, বিদ্যালয়সমূহৰ নিয়মীয়াকৰণ, ভূমি জৰীপ, একচনীয়া ম্যাদীকৰণ আৰু জিঅ' টেকিঙৰ ইত্যাদি কামৰ জৰিয়তে জনগণ লাভান্বিত হৈছে বুলি ব্যক্ত কৰিছে নতুনকৈ যোগদান কৰা ব্যক্তিসকলে। কিন্তু সকলোতকৈ ডাঙৰ কথাটো হৈছে চৰাঞ্চলৰ সংখ্যালঘু ৰাইজে এইবাৰ হুৰাহুৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান। চৰাঞ্চলৰ ৰাইজে উন্নয়ন বিচাৰে আৰু সেয়ে চৰকাৰী পক্ষ তথা বিজেপিত সংখ্যালঘু ৰাইজৰ যোগদানৰ কুচকাৱাজ আৰম্ভ হৈছে সৰ্বত্ৰে। দক্ষিণ বৰপেটাৰ পৰা আবু মুতালেবৰ ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। সাংবাদিক বন্ধুসকলৰ জৰিয়তে জনপ্ৰিয় বজাৰ অঞ্চল খোলাপন্থা, আলুপতি কাছুমাৰা মণ্ডল আৰু আমাৰ অসমত বসবাস কৰা সকলো ৰাইজক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি আমাৰ পূৰ্ব পৰিকল্পিত কোনো সেনেকুৱা ধৰণৰ প্ৰগ্ৰাম নাছিল। আমাৰ আজি প্ৰগ্ৰাম আছিল আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস 1988 চনৰ 6 এপ্ৰিল তাৰিখে আমাৰ মহামান্য অটল বিহাৰীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি গঠন হৈছিল। আৰু সেই মৰ্মে আমি এই 6 এপ্ৰিল তাৰিখটো বা 6 এপ্ৰিলৰ দিনা প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰি আছোঁ বা পালন কৰি আছোঁ। আজি 46 সংখ্যক প্ৰতিষ্ঠা দিৱস। সেই মৰ্মে আজি এই প্ৰতিষ্ঠা দিৱসৰ দিনা আমি পুৱাই 8 বজাত আমাৰ ভাৰতীয় জনতা পাৰ্টি আলুপতি কাছুমাৰা মণ্ডল তৰফৰ বিভিন্ন কাৰ্যকৰ্তা তথা বুথ সভাপতিসকলে নিজৰ নিজৰ ঘৰত পতাকা উত্তোলন কৰে। আৰু আজি পতাকা উত্তোলনৰ পিছত আবেলি আমি সমবেত হৈ এই দিনৰ বিষয়ে অলপ আলোচনা কৰিবলৈ আমি একগোট হৈছোঁ। আৰু এই একগোট হোৱাৰ পিছত আমি চালোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ এই জনপ্ৰিয় বজাৰ অঞ্চলৰ বিভিন্ন মানুহ আমাৰ দলত যোগদান কৰিব বুলি কুচকাৱাজ কৰিছে। সেইকাৰণে আমি 100ৰ অধিক মানুহক যোগদান পৰ্ব সুচাৰুৰূপে পৰিচালনা কৰি তেওঁলোকক আদৰি লৈছোঁ। ৰাইজৰ ফালৰ পৰা আপুনি কেনেকুৱা সঁহাৰি পাইছে? আজি জনপ্ৰিয় বজাৰ
খোলাবান্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰু এই বজাৰত আহি মানুহৰ যি উৎসাহ উদ্দীপনা চালোঁ মানুহৰ মনত এটাই আশা এটাই পৰিকল্পনা আগন্তুক তাৰমানে সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ হকে থাকিব ভাৰতীয় জনতা পাৰ্টিৰ হকে থাকি ভাৰতীয় জনতা পাৰ্টিৰ হাত মজবুত কৰিব বা আমাৰ এই চেঙা সমষ্টি বহুদিন ধৰি কংগ্ৰেছৰ হাতত আছিল তাৰপিছত আহি এ ইউ ডি এফৰ হাতত গুচি গৈছে এ ইউ ডি এফৰ এম এল এ হৈছে আৰু এতিয়া যি চাইছোঁ এ ইউ ডি এফৰ এম এল এ কোনো ধৰণৰ উন্নয়নমূলক কাম হাতত ল'ব পৰা নাই সেইকাৰণে এতিয়া আমাৰ চৰ অঞ্চলৰ মানুহ শিক্ষাৰে শিক্ষিত হৈছে এতিয়া বিভিন্ন ধৰণৰ অন্ধবিশ্বাসেৰে ভ্ৰান্ত পথেৰে পৰিচালিত কৰিব নোৱাৰে সকলোৱে নিজৰ সিদ্ধান্ত নিজে ল'ব পাৰিছে নিজে শিকিছে আৰু এতিয়া সকলোৱে থিৰাং কৰিছে আগন্তুক পঞ্চায়ত নিৰ্বাচনেই হওক আগন্তুক 2026 চনৰ নিৰ্বাচনেই হওক সকলোৱে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন কৰি তেওঁলোকৰ ৰাইজৰ দহৰ সকলোৰে উন্নয়নৰ বাট প্ৰশস্ত কৰি নতুন সমাজ গঢ়িব বুলি আশা পোষণ কৰিছে সেইখিনি মই চাব পাৰিছোঁ ধন্যবাদ